মই বৰ্তমান উপস্থিত শ্ৰীমন্ত শংকৰ সভাত অধিৱেশনত এটা আচৰিত বস্তু চক্ৰবেহু হয়। অভিমন্যুৰ যিটো চক্ৰবেহুৰ দৰে বনাইছে, আহকচোন এটা সুন্দৰ পৰিৱেশত শ্ৰীমন্ত শংকৰে সভাত সেই চক্ৰবেহু চাওঁ। আহক আগবাঢ়িছোঁ, ঘূৰি থাকিব কোনো ধৰণৰ আপুনি পৰিত্ৰাণ নাপায়। হয়, আহক আগবাঢ়িছোঁ চক্ৰবেহু। তো বন্ধুসকল, আপোনাক এটা কথা কৈ থওঁ যে এই চক্ৰবেহুটো কিন্তু সঁচাকৈ কিন্তু আচৰিত বস্তু। আপুনি কিবা পাজল আছে চিধাকৈ গ'লেও নাপায়, মানে কিবা ধৰণৰ অংক টাইপৰ আছে। অভিমন্যুৰ চক্ৰবেহু একদম হাতী মানে চক্ৰবেহু, সঁচাকৈ এটা মুখ্য আকৰ্ষণ শ্ৰীমন্ত শংকৰদেৱ সভাৰ ৰঙিয়া অধিৱেশনত। আহক এটা মানে কি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে থাকিব। আপোনালোকে নিশ্চিতভাৱে আহিব এই শ্ৰীমন্ত শংকৰদেৱ সভাৰ এই ৰঙিয়া অধিৱেশনলৈ। ধন্যবাদ। সঁচাকৈ ভক্তিৰ অমিয়া ৰসেৰে গোটেই হাতীখোলা পথাৰখন ৰজন জনাই গৈছে যেন দ্বিতীয় বৈকুণ্ঠ ধাম যেন হৈ পৰিছে এই ৰঙিয়া হাতীখোলা পথাৰ। এই সভাৰ যিটো মূল নামঘৰ আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছোঁ, চাওকচোন এই মূল নামঘৰটোৰ পৰিৱেশ সঁচাকৈ সম্পূৰ্ণ আটোম টোকাৰিকৈ বান্ধিছে। এটা ভাল লগা পৰিৱেশত এই নামঘৰটো আছে। ভকতিৰ অমিয়াৰ সঁচাকৈ ভকতিৰ অমিয়া ৰসেৰে ৰজন জনা গৈছে ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন। শংকৰী কলা কৃষ্টিৰ এটা বিশেষভাৱে আটোম টোকাৰিকৈ বনাইছে ভকতবৃন্দৰ কাৰণে, য'ত ভকতিৰ নামেৰে সাৰ বুলি কোৱা হয়, য'ত ভক্তিৰ ৰস ইয়াত মানে দুৰ্বাদল অনৰ্গল ইয়াতে বিকশিত হ'ব। আহিব ভকতিৰ অমিয়া ৰসেৰে ৰজন জনা গৈছে ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন। সঁচাকৈ সুন্দৰভাৱে পৰিচালিত হৈ আছে। কেইবা হেজাৰ অধিক ভক্তই ইয়াতে ভোজন কৰিব পাৰিব। সঁচাকৈ বিশাল আকৃতিৰে গঢ় দি তুলিছে এই ভোজনালয়। সঁচাকৈ সুন্দৰ ব্যৱস্থাপনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 93তম অধিৱেশন ৰঙিয়াৰ। বহু চৌকা ইয়াত জ্বলিব। বাপ ইয়াতে চৌকা কিমানমান জ্বলিব পাৰে? 300 চৌকা। লগতে ৰান্ধনীবোৰ ইয়াতে থাকিব। ৰান্ধনী কিমানমান হ'ব ইয়াতে? 600 ৰান্ধনী আৰু চৌকা 300। লগতে বৃহৎ হয়, এটা বৃহৎ ভোজনালয় হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো অধিৱেশনৰ ৰঙিয়া অধিৱেশনৰ। সঁচাকৈ এটা সুন্দৰ পৰিৱেশ, এটা বাতাবৰণ সৃষ্টি হৈছে। আহিব শ্ৰীমন্ত শংকৰদেৱ মানে ৰঙিয়া অধিৱেশনলৈ। আকাৰৰ ভঁৰাল ঘৰ ইয়াত দেখিবলৈ পাব। সঁচাকৈ সুন্দৰভাৱে শ্ৰীমন্ত শংকৰদেৱ সভাৰ ৰঙিয়া অধিৱেশনত এটা বিশাল মানে যিটো ভঁৰাল ঘৰ। বন্ধুসকল, ৰঙিয়া ব্যৱসায় সন্থাই এটা সম্পূৰ্ণভাৱে মানে আৰ্থিকভাৱে সহায় কৰিছে। মোৰ লগত আছে ৰঙিয়াৰ বজাৰ সন্থাৰ ব্যক্তি। দাদা কওকচোন, ৰঙিয়াৰ যিটো আৰ্থিকভাৱে হেৰি কৰিছে, মানে জাতি ভাওনা ভাষা নিৰ্বিশেষে সকলোৱে মানে একেলগে আছে, কি ধৰণে আপোনালোকে সহায় আগবঢ়াব? শংকৰ সংঘৰ যি 93তম ৰঙিয়া অধিৱেশন, ইয়াত আমি ৰঙিয়াৰ ব্যৱসায়ীসকলে আচলতে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছোঁ। আৰু আমি আজি এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিখিনি ভকত বৈষ্ণৱ আহিব, সেইসকলক আপ্যায়নৰ কাৰণে আমি ৰঙিয়াৰ ব্যৱসায়ীসকলে অলপ খাদ্য সামগ্ৰী আজি ইয়াতে এখেতসকলক যোগান ধৰিছোঁ মুখ্য কমিটিক। এই আমাৰ তৰফৰ আৰু অনুষ্ঠানটি সুকলমে ইয়াত অনুষ্ঠিত হৈ যাওক। ৰঙিয়াৰ এটা গৌৰৱ, শংকৰ সংঘৰ নিচিনা অনুষ্ঠান এটা ৰঙিয়াত হৈছে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে এই অনুষ্ঠানটো সফলভাৱে ইয়াতে যিটো ধাৰ্মিক আধ্যাত্মিক যিটো দিশ, সেইটো যাতে ইয়াৰ পৰা প্ৰতিফলিত হয় আৰু অসমৰ সকলো জাতি জনগোষ্ঠীক যাতে একত্ৰিত কৰাৰ কাৰণে যাতে সফল হ'ব পাৰে শংকৰ সংঘ, তাৰ কাৰণে চবলৈকে আহ্বান জনাইছোঁ। ধন্যবাদ। ভাল লাগিল ৰঙিয়া ব্যৱসায় সন্থা যিটো মানে ঐতিহ্যময় ৰঙিয়াৰ এটা নতুন উন্মোচন কৰিছে, নতুন দিশ উন্মোচন কৰিছে। ধন্যবাদ। অন্নমুঠি খাই আছোঁ প্ৰভুৰ কৃপাত।
তো বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো আৰু মাজত মাত্ৰ দুটামান দিন বাকী পূৰ্ণ উদ্যমে চলি আছে, আটক ধুনীয়াকৈ চলি আছে। আমাৰ ৰঙিয়াৰ এজন বাপ, সকলোৰে চিনাকি নিপন ভূঞা ডাঙৰীয়া, সকলোৰে চিনাকি নিপন বৈশ্য দাদা। কি ক'ব দাদা? কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৩ নম্বৰ সংঘক বাকী অধিৱেশনবাসী ৰঙিয়া জিলা শাখাৰ আমন্ত্ৰণ মৰ্মে আমি ইয়াত মনোৰঞ্জন হাতীখোলাত আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু আপোনাক ভকতসকলক আদৰিবলৈ আমি ৰঙিয়া ৰাইজ দল সংগঠন সমস্তখিনিয়ে আদৰিবলৈ অতি আগ্ৰহেৰে বাট চাই আছোঁ। আপোনালোকে সুন্দৰকৈ আহক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশন ভাগি সুন্দৰ আৰু সুচলভাৱে পৰিচালনা কৰাত আমাক সহায় সহযোগিতা কামনা কৰি আমি আপোনালোকক নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ। কৃষ্ণ ধন্যবাদ, সফলমণ্ডিত হওক। জয় গুৰু শংকৰ। ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ, মাজত মাত্ৰ দুটামান দিন বাকী। তে বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। যদি আপোনালোকে ইউটিউবত চাই আছে ৰঙিয়া ল'ৰাটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুক পেজত চাই আছে ৰঙিয়া ল'ৰা লাইক আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে ফ'ল' কৰিলে মোৰ ভিডিঅ'বিলাক পাই থাকিব। তেতিয়া আজিলৈ বিৰাম দিছোঁ, পুনৰ নতুন ভিডিঅ' পাম। আজিলৈ এৰিছোঁ, ধন্যবাদ।